যেতিয়াৰ পৰা এইখিনি কাম কৰিছোঁ তেতিয়া কোনোবাই কিবা আক্ৰমণ কৰে বুলি মই অকলে নিজে গাড়ীখন লৈ আহিছোঁ। এছঅ'পিখন কাৰ কাৰণে? মোৰ লগত মই মোৰ ড্ৰাইভাৰজনৰ জীৱনটো হেৰিত পেলোৱা নাই। মোক বডিগাৰ্ড নালাগে। এই যিখিনি মানুহ আছে এইখিনি মোৰ বডিগাৰ্ড। আমাক দমন কৰিব নোৱাৰে, এইটো মিছা কথা। আমাক জেলত ভৰাব পাৰিব, দমন কৰিব নোৱাৰে। আজি জুবিন অনুৰাগী যেতিয়া থিয় হয় তাত জাতি ধৰ্ম নিৰ্বিশেষে মানুহ থিয় হৈছে, কিন্তু হিন্দু মুছলিম অসমত কৰিব নোৱাৰে। মই আপোনাক কৈ দিলোঁ এছঅ'পিখন কাৰ কাৰণে। আজি এছঅ'পিখন ভংগ নহ'বলৈ তাতে শ প্ৰশাসনৰ মানুহ ৰাখিবলগীয়া হোৱা নাই জানো? গতিকে সেই শ মানুহখিনি ৰাখি পেলাই খুলি থৈ দিয়ক, তেতিয়াতো তাততো কোনো ধৰণৰ উৎপাত কৰিব নোৱাৰিব কোনেও। এতিয়া মানুহৰ আৱেগটোক অন্ততঃ এইখিনি সময়ত কৰিব নালাগে। আপুনি প্ৰেক্টিকেল কথা মানুহ এজনক বুজাব, কিন্তু কেতিয়া বুজাব? যেতিয়া মানুহজন মানসিকভাৱে যেতিয়া ভাঙি নাথাকে, মানসিকভাৱে দুৰ্বল হৈ নথকা স্থিতিত। আজি মানুহখিনি ন্যায় প্ৰক্ৰিয়া নোহোৱালৈকে মানসিকভাৱে দুৰ্বল হৈ আছে। এইখিনি মানুহৰ ওপৰত কিছুমান নিয়ম জাপি দিব নাপায়। সেইদিনাখন এজন মানুহে কৈছে যে তিনিচুকীয়াৰ পৰা এজন মানুহ আহিব, তেওঁতো 10টা বজাত আহি নাপাবও পাৰে, 11টা বজাত আহি নাপাবও পাৰে। তাৰপিছত কি হ'ব? গোটেই ৰাতি তাত বহি থাকিব নেকি? গতিকে এইখিনি কথাত ইয়াত ইমান জোৰ জবস্তি কৰাৰ কথা নহয়। আমাক ৰাজনীতি লাগে, আমাক ৰাজনৈতিক এটা দল লাগে, আমাক চৰকাৰ লাগে, আমাক শাসকীয় পক্ষ লাগে, চব মানুহৰ কাৰণে। দলৰ কাৰণে মানুহ নহয়, মানুহৰ কাৰণে দল। গতিকে সেই কথাটো মনত ৰাখিব লাগে যে যিখিনি মানুহৰ কাৰণে কৰিছে সেইখিনি মানুহৰ ইচ্ছা অনিচ্ছাটোতো গুৰুত্ব দিব লাগিব। আমি সুখত শান্তিত থাকিবলৈহে আমি আইন প্ৰক্ৰিয়াটোক আমি সন্মান কৰি চলোঁ, বা ৰাজনৈতিক দল এটা আমি ইলেক্ট কৰি পেলাই তেওঁলোকক পাৱাৰলৈ পঠিয়াওঁ। কিয় পঠিয়াওঁ? এই মানুহৰ কথাটো জোৰ জবস্তি সকলো নহয়। গণতান্ত্ৰিক দেশত একো জোৰ জবস্তি হ'ব নোৱাৰে। যেতিয়ালৈকে আমি আইন নিয়ম উলংঘা নকৰোঁ, আমি যেতিয়ালৈকে অপৰাধী নহওঁ, তেতিয়ালৈকে আমাৰ ওপৰত জোৰ জবস্তি চলিব নোৱাৰি। ইয়াত বাক স্বাধীনতা লাগিব মানুহক। মানুহে যি কথা ক'ব মন যায় ক'ব পাৰিব লাগিব। আপুনি ক'বলৈ নিদিয়াকৈ থকাটোহে আপোনাৰ কাম, তেওঁলোকৰ মুখখন বন্ধ কৰাটো কাম নহয়। সেইকাৰণে কোৱা হয়। আৰু ইণ্টাৰেষ্টিং কথা মই আপোনালোকক আৰু এটা কথা কওঁ, ইমান কথা ওলাইছেই যেতিয়া, যে গণতান্ত্ৰিক দেশ এখনৰ যিটো গভৰ্ণমেণ্ট বুলি কওঁ নহয়, সেই গভৰ্ণমেণ্ট বুলি ক'লে তাত কিন্তু বিৰোধী দল আৰু শাসকীয় দল মিলিহে গভৰ্ণমেণ্ট হয়। যদি আমি ইজনে সিজনৰ ওচৰত, আমি যে আজি যে এখন কমিটি গঠন কৰোঁ যে এই কমিটিখনে আজি বস্তু কিনিব, সেই কমিটিখনত আমি 11জন মানুহ কিয় ৰাখোঁ? যাতে মেজৰিটিটো ওলাই আহে। আমি 10জনোতো ৰাখিব পাৰিলোঁ। 5জনে যদি কয় নিকিনিব, 5জনে কয় কিনিব, আমি কাৰ কথা শুনিম? আকৌ দ্বন্দ্ব হ'ব। গতিকে আমি কি বিচাৰোঁ? সেইকাৰণে 11জন ৰাখোঁ, 7জন ৰাখোঁ, 5জন ৰাখোঁ, 3জন ৰাখোঁ। এইটোৱেই কাৰণ। গতিকে শাসকীয় দল বুলি ক'লে, আচলতে গভৰ্ণমেণ্ট বুলি ক'লে শাসকীয় দল আৰু বিৰোধী দল একেলগে মিলি কাম কৰিবই লাগিব। তো এই যে বাক স্বাধীনতাটো ৰোধ কৰা হৈছে, এইবিলাক কথা কিন্তু গণতান্ত্ৰিক দেশৰ কাৰণে বৰ শুভ লক্ষণ নহয়। তাৰমানে এইখন চৰকাৰে আচলতে আপোনাৰ দৰে প্ৰতিবাদী সত্তাসমূহক কোনোবাখিনি দমন কৰি ৰাখে নেকি? প্ৰতিবাদী দমনটো কৰিব নোৱাৰে, কাৰণ আমি ফ্ৰী মানুহ। মই কোনো দল সংগঠনৰ লগত নাই, আৰু মই মৰিবলৈ ভয় নকৰা মানুহ। গতিকে যেতিয়াৰ পৰা এইখিনি কাম কৰিছোঁ তেতিয়া কোনোবাই কিবা আক্ৰমণ কৰে বুলি মই অকলে নিজে গাড়ীখন লৈ আহিছোঁ। মোৰ লগত মই মোৰ ড্ৰাইভাৰজনৰ জীৱনটো হেৰিত পেলোৱা নাই। মোক বডিগাৰ্ড নালাগে। এই যিখিনি মানুহ আছে এইখিনি মোৰ বডিগাৰ্ড। আৰু যদি বডিগাৰ্ড তেওঁলোকে যদি বডিটো মোৰ গাৰ্ড কৰিব নিবিচাৰে, তেতিয়া মই মৰি যোৱাই ভাল। গতিকে আমাক দমন কৰিব নোৱাৰে, এইটো মিছা কথা। আমাক জেলত ভৰাব পাৰিব, দমন কৰিব নোৱাৰে। আৰু যিখিনি মানুহে আজি এই কথাষাৰ বুজি পোৱা নাই যে এজন জুবিন গাৰ্গ মৰাৰ পাছতে যে লাখ লাখ দেশভক্তৰ জন্ম হৈছে, ঠিক তেনেকৈ আৰু এজন মানুহৰ আহুতি যাওক, কিন্তু দেশখন জাগক, জাতিটো জাগক হওক। আজি জুবিন মৃত্যুৱে আচলতে মানুহক জাগৃত কৰিছে, যথেষ্ট জাগৃত কৰিলে। যিখন বৰ অসমৰ সপোন আমি সদায় দেখি আহিছিলোঁ, সেই বৰ অসমৰ সপোনখন আজি লাহে লাহে প্ৰতিফলিত হৈ থকা আমি দেখিছোঁ। আজি জুবিন অনুৰাগী যেতিয়া থিয় হয় তাত জাতি ধৰ্ম নিৰ্বিশেষে মানুহ থিয় হৈছে, কিন্তু তাত অসমীয়া বঙালী হিন্দু মুছলিম নাই। হিন্দু মুছলিম অসমত কৰিব নোৱাৰে। মই আপোনাক কৈ দিলোঁ নোৱাৰে কৰিব। আমি যিটো সময়ৰ পৰা আমি ডাঙৰ হৈছোঁ নহয়, যেতিয়া টেকন'লজি নাছিলে তেতিয়া আমি বন্ধুত্বই কৰিছিলোঁ। তেতিয়া আমাৰ মোবাইল নাছিলে খেলিবলৈ, আমি বন্ধুৰ লগতে সময়। আৰু সেই বন্ধুকেইটাৰ ভিতৰত কোনকেইটা বন্ধু মুছলিম, কোনকেইটা হিন্দু, আমাৰ আজিলৈকে হিচাপ নাই। বহুত দেৰিকৈ আমি গম পাইছোঁ সি মুছলিম ল'ৰা বুলি। গতিকে এইখন শংকৰ আজানৰ দেশত হিন্দু মুছলিম নচলে।